সমষ্টি পুনৰ্গঠনৰ পিছত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰে জনবিন্যাস আৰু সমষ্টিৰ সীমাৰ সালসলনি ঘটিছে। সকলো সমষ্টিতে নতুন কিছু এলেকা অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে আন কিছু এলেকা বেলেগ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইলৈ যাতে নিজৰ সমষ্টিৰ ভোটাৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নহয়, সেইলৈ আন বিধায়কৰ দৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও সতৰ্ক আৰু সচেতন হৈ উঠিছে। সেয়েহে যোৱা ৩ দিনত বিধায়কগৰাকীয়ে তেওঁৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ সমস্যাৰ সমাধান আৰু ৰাইজৰ লগত ধাৰাবাহিক আলোচনাত মিলিত হৈছে। তাৰে পৰিপ্ৰেক্ষিতত দেওবাৰে সমষ্টিটোত বিধায়কগৰাকীয়ে সীমামূৰীয়া অঞ্চলক প্ৰায় ২১খন সভাত অংশ লৈ ভোটাৰ ৰাইজৰ লগত ভাৱৰ আদান প্ৰদান কৰে। এনে অঞ্চলৰ জৰাজীৰ্ণ ১২টাকৈ পথৰ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে ৰাইজৰ অভাৱ অভিযোগৰো বুজ লয়। দিনটোত ২১খনকৈ এনে সভাত অংশ লোৱা বিধায়কগৰাকী সন্ধিয়া প্ৰায় ৫:৩০ নগাঁও বটদ্ৰৱা আৰু বৰহমপুৰ সমষ্টিৰ সীমামূৰীয়া বৃহত্তৰ মাছপুতনি অঞ্চলত উপস্থিত হয়। এলেকাটোৰ ৪টাকৈ নামঘৰে সামৰি লোৱা ৰাইজ সমবেত হয় মাছপুতনি নামঘৰত। ইফালে ঢুলীয়া বিহুৱতীৰ দলে তেওঁক ঘাইপথৰ পৰা নামঘৰলৈ আদৰি নিয়ে। বৃহৎ সংখ্যক লোক উপস্থিত থকা নামঘৰত প্ৰৱেশ কৰি মণিকূটৰ সন্মুখত সেৱা লোৱা বিধায়কগৰাকীক দবা, কাঁহ, হৰিধ্বনি আৰু উৰুলিৰে আদৰণি জনোৱা হয়। ইয়াৰ পাছতেই ৭৫ নং মাছপুতনি বুথ কমিটিৰ সহযোগত আৰু ৰমাকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় বিধায়কৰ সৈতে মত বিনিময় আৰু অঞ্চলটোৰ কীৰ্তি সন্তানৰ সম্বৰ্ধনা। সভাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা গাঁওখনৰে বাসিন্দা প্ৰকাশ মহন্তই আৰম্ভণিতে বিভিন্ন সমস্যাৰ বিষয়ে আলোকপাত কৰি বিধায়কগৰাকীক ইয়াৰ সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই অঞ্চলটোৰ ৪টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অধীনত পৰ্যায়ক্ৰমে সাহায্য আগবঢ়াব বুলি মন্তব্য কৰে। লগতে এই সভাতেই মাছপুতনি গাঁৱৰ নামঘৰলৈ ৩ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। গাঁওখনৰ মেধাৱী ছাত্ৰ চন্দন বৰাক ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ কোচিং বিনামূলীয়াকৈ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মাছপুতনি সোণাৰী গাঁৱৰ গংগোত্ৰী হাজৰিকাৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ কথা কয় বিধায়ক শৰ্মাই। আৰু জাপানত জুন মাহত হ'ব লগা কাৰাটে প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱা মাছপুতনিৰ ধ্ৰুৱজ্যোতি শইকীয়াক জাপানলৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰীভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই সভাত বিধায়ক ৰূপক শৰ্মাই অঞ্চলটোত ডাম্পাৰৰ উপদ্ৰৱ, জৰাজীৰ্ণ বাটপথ, অবৈধ কৃষিভূমি খনন, গৰু চোৰৰ উপদ্ৰৱ, ভিডিপিসকলক সক্ৰিয়কৰণৰ ওপৰত ভাষণ প্ৰদান কৰে। লগতে উৰিয়া গাঁৱত পূৰ্ণ পৰ্যায়ৰ থানা নিৰ্মাণ হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি পুৱাৰ পৰাই যথেষ্ট ব্যস্ত আছিলোঁ। কেইবাটাও ৰাস্তা আজি আধাখিলা কৰা হ'ল। নতুনকৈ যিখিনি আছে যিখিনি আমাৰ ঠাইত সোমাইছে বৰহমপুৰ সমষ্টি, নগাঁও বটদ্ৰৱা সমষ্টি প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে ১০টাতকৈ বেছি ৰাস্তা আমি ইতিমধ্যে আধাখিলা কৰিলোঁ। আৰু আহি আমি কেইবাটাও অনুষ্ঠান আমি যেনেকৈ উৰিয়া গাঁৱত এখন ক্ৰিকেট খেলৰ যিটো চূড়ান্ত খেলতে বঁটা বিতৰণি হ'ল, আৰু ইয়াত আহি মাছপুতনি যিখন গাঁও, মাছপুতনি নামঘৰ ৰাজহুৱা সভা আৰু আমাৰ ৰাইজৰ লগত এক আজি মতামত অনুষ্ঠান। কাৰণ এইখন গাঁৱৰ অঞ্চলত যথেষ্ট অসুবিধা আছে, সমস্যাও বহুত আছে। ইয়াত বান্দৰৰ পৰা আৰম্ভ কৰি কৃষি পথাৰত যি ধৰণে সমস্যা আছে, সেইধৰণে ইয়াত যিখিনি অনুষ্ঠান বাট পথৰ সমস্যা ৰাইজৰ লগত আজি বুজ ল'লোঁ। আৰু বিশেষকৈ ৪টা নামঘৰ আছে, অসম দৰ্শন অন্তৰ্ভুক্ত হোৱা নাছিল, তাৰে এটা নামঘৰো যিটো পাইছে, কিন্তু ৩টা নামঘৰ আছিলে। আজি এটা নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ মাছপুতনি নামঘৰ, বাকীটোত আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিখিনি ইয়াত সমস্যা আছে লাহে লাহে আমি সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ব্যক্তিগত সমস্যাই হওক, অনুষ্ঠান প্ৰতিষ্ঠান হওক, কাৰণ আমি এই সমষ্টি নতুনকৈ যিখিনি ঠাই অন্তৰ্ভুক্ত হ'ল, বেছিদিন হোৱা নাই। ৰাইজৰ পৰা আমি অৱগত হৈছোঁ, নিজে আহিছোঁ, মত বিনিময় কৰিছোঁ, আৰু আমি এপদকৈ সমস্যাসমূহ সমাধান কৰি আমি প্ৰতিশ্ৰুতি দিছোঁ। কালি নগাঁও লোকসভা বিজেপি পাৰ্টি নাম ঘোষণা কৰা হ'ল। নগাঁও নতুনকৈ অন্তৰ্ভুক্ত চামগুৰি, ৰূপহী, ঢিং সংখ্যালঘু অঞ্চলত কিন্তু এবাৰ বিজেপিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে, ৰাইজে ওলাই আহিছে। আমি সংখ্যালঘু সংখ্যাগুৰু কথা নাই, চবকা সাথ চবকা বিকাশ। মোদীজী আমাৰ যেতিয়া কাম কৰি গৈছে, আপুনি যদি চাই
যি ধৰণে আমাৰ আঁচনিসমূহ আজি সংখ্যাগুৰুতকৈ সংখ্যালঘু বেছিকৈ পাইছে চাব গ'লে। গতিকে যিখিনি আজি ধৰণে চামগুৰি ৰূপহী বা ঢিঙৰ কথা কৈছে বা লাহৰীঘাট সেইধৰণে আমাৰতো এতিয়া আমাৰ জাগিৰোড আছে, অহা মৰিগাঁও, নগাঁও, বটদ্ৰৱা। গতিকে এইটো আমাৰ কৈছে আমাৰ এইবাৰ আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যিটো AUDF আছে যে আমি যথেষ্ট ভোটত আমি জয়ী হ'ম। আমাৰ প্ৰাৰ্থী সুৰেশ বৰা এবাৰ সাংসদ হ'ব পাৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।